আজি আমি কৰিমগঞ্জ জিলা ৰাইজৰ দলৰ সকলো কৰ্মকৰ্তাবৃন্দ ঈদ উপলক্ষে আমি ঐক্যবদ্ধ হৈছোঁ আৰু বিশেষকৈ আপোনালোকে নিশ্চয় অৱগত যে আমাৰ ৰাইজৰ দলৰ সভাপতি সংগ্ৰামী নেতা জননেতা বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ মাতৃ প্ৰিয়তা গগৈ মহোদয়া তেখেত অসুস্থ হৈ বৰ্তমান আমাৰ গুৱাহাটীত GMCHত ভৰ্তি হৈ আছে। আমি সকলোৱে আজি আমাৰ অখিল গগৈ ডাঙৰীয়াৰ মাতৃ প্ৰিয়তা গগৈ সুস্থতাৰ কাৰণে আমি ওপৰৱালাৰ নিকট সৃষ্টিকৰ্তাৰ নিকট আজি আমি দোয়া কৰিছোঁ। আমি আশা কৰিছোঁ অতি সোনকালে আমাৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ মাতৃ এজন সমাজদৰদী মহিলা তেখেত যাতে অতি সোনকালে সুস্থ হৈ আমাৰ মাজলৈ ঘূৰি আহে সেই দোয়া সেই প্ৰাৰ্থনা আমি কৰিছোঁ। আৰু আমি এতিয়া এই সময়ত আমি গোটেই কৰিমগঞ্জ জিলাৰ ৰাইজ আমি অখিল গগৈ ডাঙৰীয়াৰ লগত আছোঁ আৰু আমি অখিল গগৈ ডাঙৰীয়াৰ মাতৃৰ কাৰণে আমি দোয়া কৰি আছোঁ যাতে অতি সোনকালে তেখেত সুস্থ হৈ ঘৰত ঘূৰি আহে। ধন্যবাদ। আমাদের রাইজর দলের সভাপতি বিধায়ক অখিল গগৈ সাহেবের মা জননী অসুস্থ, সেই মর্মে আজ পবিত্র ঈদের দিন সন্ধ্যার পরে আমরা এক জায়গায় করিমগঞ্জ জেলা রাইজর দলের কর্মবিন্দু এক জায়গায় উপস্থিত হয়ে ওনার সুস্থতার জন্য দোয়া ও প্রার্থনা করি এবং মহান রব্বুল আলামিনের কাছে দোয়া করি যাহাতে অখিল গগৈর মা জননী যতটুকু তাড়াতাড়ি সম্ভব হয় উনি সুস্থ হয়ে আমাদের মাঝে ফিরিয়ে আসেন এই কামনা করি।